ৰাজ্যৰ মধ্যস্থলতে নিৰ্মাণ কৰা হ'ব জুবিন স্মৃতি ক্ষেত্ৰ। কলিয়াবৰ তিনিআলিত নিৰ্ধাৰণ কৰা হৈছে ভূমি। কলিয়াবৰ তিনিআলিৰ উৰণ সেতুৰ সমীপতে হ'ব এই স্মৃতি ক্ষেত্ৰ। জুবিন গাৰ্গৰ ব্ৰঞ্জৰ এটা পূৰ্ণাংগ মূৰ্তিও স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কলিয়াবৰ তিনিআলি উন্নয়ন সমিতি কলিয়াবৰবাসীয়ে লৈছে এই সিদ্ধান্ত। জুবিন স্মৃতি ক্ষেত্ৰত গঢ়ি তোলা হ'ব এখন উদ্যান। কলিয়াবৰ তিনিআলিৰ উৰণ সেতু জুবিন গাৰ্গৰ নামেৰে নামাকৰণৰ দাবী জনালে ৰাইজে। সকলো একমুখে কলিয়াবৰ তিনিআলিত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰাৰ এটা প্ৰস্তাৱ লৈছিল আৰু সেইমৰ্মে সেইদিনাই কলিয়াবৰ সমষ্টিৰ সন্মানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াও সভাত আহিব নোৱাৰিলে, কিন্তু সভান্তত তেখেত আহি উপস্থিত হৈছে আৰু তেখেতেও কলিয়াবৰ কেন্দ্ৰবিন্দু এই কলিয়াবৰ তিনিআলিত জুবিন গাৰ্গৰ এটা পূৰ্ণাংগ প্ৰতিষ্ঠিত হোৱাটো স্থাপন কৰাটো তেখেতেও বিচাৰিছে। তেখেতেও খুব ভাল পাইছে আমাৰ যিটো প্ৰস্তাৱ, আৰু ইতিমধ্যে তেখেতে নিজেও সন্মতি প্ৰকাশ কৰিছে। যদিও অসম চৰকাৰে অকল কেৱল বিজেপি শাসিত যিবিলাক সমষ্টি তাতহে প্ৰতিমূৰ্তি বনোৱা কথা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, কিন্তু কলিয়াবৰ বিজেপি শাসিত নহয়, কলিয়াবৰ অসম গণ পৰিষদ শাসিত এটা সমষ্টি। গতিকে ইয়াত চৰকাৰে যিহেতু চৰকাৰে ডাইৰেক্টলি নবনাওঁ বুলিয়ে কৈছে, নবনাওঁ বুলি কোৱাৰ নিচিনাই হৈছে। এতিয়া সেই ক্ষেত্ৰত কলিয়াবৰ সন্মানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াই আমাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি কৈছে আৰু প্ৰতিমূৰ্তিটো নিৰ্মাণৰ কাৰণে যি প্ৰতিমূৰ্তিৰ ব্যয়টো তেখেতে নিজে বহন কৰিম বুলি কৈছে। এটা আমি কৈছোঁ 10 ফুটৰ পৰা 15 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি লাগে। এইটো ব্ৰঞ্জৰ, আমি ব্ৰঞ্জৰ নিৰ্মাণ কৰিবলৈ কৈছোঁ, কাৰণ যিহেতু এখন ফ্লাইঅভাৰ প্ৰায় 18 ফুট উচ্চতাৰ, সেই 18 ফুট উচ্চতাৰ ওপৰত বস্তুটো নিৰ্ভৰ কৰি কিমানখিনি সুন্দৰ হয়, আমি কিমান উচ্চতাত কৰিব পাৰোঁ। আমি ভাবিছোঁ কমেও যদি বেছটো 10 ফুট কৰিব পাৰোঁ, এইফালে 15 ফুট 25 ফুট, তেতিয়া দেখাত সুন্দৰ হ'ব।